শিৱসাগৰত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ সফলতা, এজনক আটক। শিৱসাগৰত ড্ৰাগছ বিৰুদ্ধে চলোৱা আৰক্ষীৰ বিশেষ অভিযানত সফলতা লাভ কৰিছে। শান্তি বনপথৰ 21 বছৰীয়া দেৱজিৎ দাস নামৰ এজন যুৱকৰ ওচৰত সন্দেহযুক্ত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে। সূত্ৰ অনুসৰি আৰক্ষীয়ে দেৱজিৎ দাসৰ পৰা 2টা কণ্টেইনাৰ সংৰক্ষিত মুঠ 9.8 গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰিছে। এই অভিযানৰ জৰিয়তে আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছ বিৰোধী অভিযান কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সংকেত দিছে। ড্ৰাগছৰ বেহাৰ সৈতে জড়িত অন্যান্য চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। ঠিক আছে, তোমাক সাৰ্চ কৰিব বেলেগ আমাৰ মেইল অফিচাৰ আছে, তোমাক সাৰ্চ কৰাৰ আগত বাইদেৱে মোক সাৰ্চ কৰিব, মোৰ তাত থাকিব কিজানি থাকিব পাৰে বুলি। ঠিক আছে বাইদেউ, আপুনি মোক সাৰ্চ কৰক। এইটো ৱালেট হয়। নাই ন বাইদেউ, ইফালে চাই কওক। কিবা পাইছে নে বাইদেউ? নাই, একো নাই, একো নাই পোৱা ন। ঠিক আমাৰ আছে, জিঅ' ছাৰ আৰু প্ৰেজেণ্ট আছে। আমাৰ ইফালে ছাৰ ইফালে আছে। এতিয়া তোমাৰ বডিটো চাৰ্চ কৰা হ'ব। ঠিক আছে, মই কৰিব নোৱাৰোঁ নহয়। মই চাৰ্চ কৰি দিছোঁ ছাৰ, অন বিহাফ অফ হেৰি যে গুৰু। মোবাইল পইচা ওলাইছে এইটো আৰু এইটো উইটনেছ তাৰ পকেটৰ পৰা ওলাইছে। এইকেইটা তাৰ পকেটৰ পৰা ওলাইছে, খুলি দেখাই দিয়ক। চাই ল, এইফালে টাইমিংটো শেষ হৈ যাব। আমি শেষ নহয় এয়া মই কৈ দিব পাৰিম, কিন্তু কোনে দিছে কিন্তু মই এইবিলাক নাজানো কি বস্তু হয়। এইটো মই এইকেইটা অনা নাই, মোক পইচা দি মোক হাফ এটা কম বুলি ক'লে এইকেইটা সেই তাক দি থৈ আহিব ক'লে, হাফ টকা লৈ আনিব ক'লে, সেইটোৱে লৈ এইটো বিৰাট নতুন হৈ আছে এইটো, কিন্তু কি বস্তু মই এতিয়া নিজে নাজানো, দেখিয়ে পোৱা নাই। এটা ৰেট আৰু এটা ৰেড। এই চাৰকো দিব পাৰে, মই এইবিলাক গমেই নাপাওঁ কি বস্তু হ'ল। আৰু এইটো চাদা আৰু বিৰি আৰু এইফালে পইচা। ঠিক এতিয়া আছে, আমি বৰষুণ দিছে কাৰণে এই বান্দাৰ উঠি ল'ম।